নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি যেটো বিষয়ৰ ওপৰত আমি ভিডিঅ' বনাব লৈছোঁ সেই ভিডিঅ'টো এটি গুৰুত্বপূৰ্ণ বিষয়। সাইণ্টিফিক টেম্পাৰমেণ্ট সাইট, অসম বিজ্ঞান সমিতি, আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ, অল ইণ্ডিয়া পিপল সায়েন্স নেটৱৰ্ক আদি সকলোৱে, ইলোৰা বিজ্ঞান মঞ্চ আদি সকলোৱে যি বিষয়ৰ ওপৰত প্ৰত্যেক বছৰে গুৰুত্ব দি আছে সেই বিষয়টোৱে হৈছে যে ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস। ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱসৰ ওপৰত গুৰুত্ব কিমান আমি সেই বিষয়ে আজি জনাব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে হয়তো বহুতে নাজানে যে বৈজ্ঞানিক মানসিকতা গঢ় দিবৰ বাবে কিমান কষ্ট হয়। আমি কৈ থাকোঁ বৈজ্ঞানিক সাইণ্টিফিক টেম্পাৰমেণ্ট, কিন্তু সাইণ্টিফিক টেম্পাৰমেণ্ট গঢ়ি তুলিবৰ বাবে ইমান সহজ কথা নহয়। এজন মানুহৰ মানসিকতাক সাইণ্টিফিকভাৱে বৈজ্ঞানিকভাৱে গঢ় দিয়াটো, কথা কৈ হাতে কামে কিবা এটা কৰি শিকোৱাটো ইমান সহজ নহয় যেতিয়ালৈকে সেইজন ব্যক্তিয়ে নিজাববীয়াকৈ নিজকে গঢ় দিব নোৱাৰে নিজৰ মানসিকতা। আৰু যাৰ বাবে আপোনালোকে হয়তো আমাৰ দৃষ্টিৰ অগোচৰে আছে যে বৈজ্ঞানিক মানসিকতা গঢ় দিবৰ বাবে কিমানখিনি ব্যক্তি মৃত্যুমুখত পৰিবলগীয়া হৈছে। আপোনালোকে জানেনে যে বৈজ্ঞানিক মানসিকতা সাইণ্টিফিক টেম্পাৰমেণ্ট গঢ় দিবৰ বাবেই আমাৰ ভাৰতত শ্বহীদ হ'বলগীয়া হৈছে বহুকেইজন ব্যক্তি, বিশিষ্ট ব্যক্তি। সেইবাবে আজি মোৰ এই বিষয়টোৰ হেডিংটোৱে, শিৰোনামাটোৱে হৈছে বৈজ্ঞানিক মানসিকতা গঢ়াত শ্বহীদ হোৱা ভাৰতীয়সকল। তে আহকচোন আমি আগবাঢ়োঁ। কোনসকল ব্যক্তিনো শ্বহীদ হ'বলগীয়া? আজিতো আমি সকলো অনুষ্ঠানে আমি বৈজ্ঞানিক মানসিকতা গঢ়াৰ বাবে কাম কৰি আছোঁ, কিন্তু সেই শ্বহীদসকলক আজি স্মৰণ কৰোঁ আহক 20 আগষ্টৰ দিনাখন, কিয়নো আজিৰ দিনটোতে হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস। পণ্ডিত জৱাহৰলাল নেহৰুৱে 1946 চনত 1946 কৈছিলে যে সাইণ্টিফিক টেম্পাৰ ইজ এ ৱে অফ লাইফ, এন ইণ্ডিভিজুৱেল এণ্ড ছ'চিয়েল প্ৰচেছ অফ থিংকিং এণ্ড এক্টিং, which uses is scientific method which may include questioning, observing physical reality, testing, hypothesizing, analyzing, and communicating. Scientific temper describes an attitude which involves the application of logic, discussion, argument, and analysis are vital part of scientific temper. Elements of fairness, equality, and democracy are built into it. অৰ্থাৎ তেওঁ কি কৈছিলে যে স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমতে যেতিয়া 1946 চনত তেওঁ বৈজ্ঞানিক মানসিকতাৰ ওপৰত ভাষণ দিছিল 1946 ভাবি চাওক, তেওঁ কি দলক নেতৃত্ব দিয়ে আমি ক'ব নোৱাৰোঁ যে বিজ্ঞান মানসিকতাৰ ওপৰত প্ৰথম ভাষণ দিছিলে আমাৰ দেশৰ মুৰব্বীগৰাকী। কম গৌৰৱৰ কথা নহয়। আৰু সেইটো সময়তেই তেওঁ দিয়া ভাষণটোৰ ওপৰত গুৰুত্ব ৰাখি 1976 ভাৰতৰ সংবিধানৰ 42তম সংশোধনীত তেওঁ তাত কি আছিলে, বৈজ্ঞানিক মানসিকতা অনুসন্ধানৰ ইচ্ছা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা এই বিষয়টো 11টা মৌলিক কৰ্তব্যৰ ভিতৰত স্থান লাভ কৰিছিলে। 11টা মৌলিক কৰ্তব্যৰ ভিতৰত নেহেৰুৰ মতে বৈজ্ঞানিক মানসিকতা জীৱনৰ এক গতিপথ বুলি অভিহিত কৰিছে আৰু ব্যক্তিগত আৰু সামাজিক চিন্তা ভাৱনা, কৰ্মৰাজি আদি তেতিয়াহে বৈজ্ঞানিক মানসিকতা সম্পন্ন বুলি কৰিব পৰা যাব যেতিয়া বিষয়বস্তুৰ ওপৰত থকা সকলোবোৰ প্ৰশ্নৰ সন্দেহ আঁতৰ কৰিবলৈ বৈজ্ঞানিক পদ্ধতি যেনে বিশ্লেষণ, ধাৰণা, বাস্তৱিকতা আদি সমূহে সেউজ সংকেত প্ৰেৰণ কৰিব। কোনোবা এজন বা 100জন মানুহে ক'লে বুলিয়েই আমি বিষয়টো নিজৰ জীৱনত চকু মুদি ব্যৱহাৰ কৰিম বা মানি চলিম, সেইটো হ'ব অবৈজ্ঞানিক মানসিকতা যিটো আমাৰ চলি আছে। কি, কিয়, কেনেকৈ এই 3টা বিষয়ৰ যেতিয়ালৈকে আমি পৰ্যালোচনা নকৰাকৈ যিসকলে কেৱল কাম কৰি যায় তেওঁলোকৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱ বুলি কোৱা হয়, আৰু যিটো বৰ্তমান সময়ত এক ডাঙৰ সমস্যাৰূপে দেখা দি আছে। এতিয়া চাওক, আপোনালোকে স্ক্ৰীণত আপোনালোকে ফটো এখন দেখিছে নহয়? এই ফটোখনত কি দি আছে?
এখন কাৰ্টুন, যি কাৰ্টুন সুমন্ত বৰুৱাই, ক্ষীৰধৰ বৰুৱাৰ সুসন্তান সুমন্ত বৰুৱাই লিখিছে। তেওঁ বাংগালোৰত আছে যদিও তেওঁ সেই সাহিত্য চৰ্চা কৰি আছে, চাইনটোন অংকন কৰি আছে। চাওক, বৈজ্ঞানিক মানসিকতা বচাবলৈ যোৱা শিশুগৰাকীক আক্ৰমণ কোনে কৰিছে? যুক্তিবাদীৰ নিধন, নমামি ব্ৰহ্মপুত্ৰ, জ্যোতি অপবিজ্ঞানৰ প্ৰচাৰ, পূজা যজ্ঞৰে কাৰ্যালয়ত প্ৰৱেশ, ভাৰতীয় অপবিজ্ঞান কংগ্ৰেছ, অন্ধবিশ্বাস, কুসংস্কাৰ আদি সময়ে মানে আমাক ঘেৰি ধৰি আছে। সুমন্ত বৰুৱাই অঁকা এটা কাৰ্টুন আপোনালোকৰ ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস 20 আগষ্ট। এই 20 আগষ্টৰ দিনটোত এইগৰাকী ব্যক্তি আপোনালোকে যাৰ ফটো দেখিছে যে ডক্টৰ নৰেন্দ্ৰ দাভোলকাৰ, এইগৰাকী ব্যক্তিক 20 আগষ্টৰ 2013 চনৰ 20 আগষ্টত তেখেতক হত্যা কৰা হৈছিলে বিজ্ঞান মানসিকতা গঢ় দিয়াৰ প্ৰচেষ্টা লোৱাৰ বাবে। তেওঁ ডাক্তৰ চিকিৎসক আছিলে। আৰু তেওঁৰ লগতে গোবিন্দ পানচাৰে, এম কালবুৰ্গী, গৌৰী লংকেশ, আপোনালোকে জানে যে আমাৰ ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰ আছিলে চিকিৎসক। আমাৰ এতিয়া ফটোত চাওক, এই গোবিন্দ পানচাৰে আছিলে, তেওঁ লেখক আছিলে। এম কালবুৰ্গীৰ প্ৰাক্তন উপাচাৰ্য আছিলে। গৌৰী লংকেশ সাংবাদিক। ডক্টৰ নৰেন্দ্ৰ দাভোলকাৰক হত্যা কৰা হৈছিল 2013 চনৰ 20 আগষ্টত। গোবিন্দ পানচাৰেক হত্যা কৰা হৈছিলে 2015 চনৰ 20 ফেব্ৰুৱাৰীত। এম কালবুৰ্গীক হত্যা কৰা হৈছিলে 30 আগষ্ট 2015ত। আৰু গৌৰী লংকেশ সাংবাদিকগৰাকীক হত্যা কৰা হৈছিলে 5 ছেপ্টেম্বৰ 2017। ভাৰতত অন্ধবিশ্বাসৰ দূৰীকৰণৰ বাবে দিনে নিশাই লাগি আছিলে ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰ। দাভোলকাৰ বিজ্ঞান মানসিকতা উত্তৰণৰ ক্ষেত্ৰত আনিব বিচৰা জোৱাৰে অন্ধবিশ্বাসৰ ধৰ্মৰ নামত ব্যৱসায় যোনে কৰি আছিলে, এই গডফাদাৰ, গডমেন, এই বাবাসকলক বৰ অসুবিধাত পেলাইছিলে। যেনেকৈ আমাৰ ৰাম ৰহিম, আচাৰাম বাপু, এই ধৰণৰ তেনেকুৱা ধৰণৰ ব্যক্তিক তেওঁলোকে বহু অসুবিধা জ্বলাইছিল। যেনে এটা উদাহৰণ দিছোঁ, 2013 চনত মহাৰাষ্ট্ৰত খৰাং পৰিৱেশৰ সৃষ্টি হৈছিলে। সেই সময়ত নাগপুৰ নগৰ সমিতিয়ে যোগান ধৰা খোৱা পানীৰ টেংকিৰ পানীৰ আসাৰাম বাপু, আপোনালোকে সকলোৱে জানে আসাৰাম বাপুৰ কথাটো। আসাৰাম বাপু আৰু তেখেতৰ ভক্তসকলে ফাকুৱা উৎসৱ পালন কৰিছে। ভাবিছে খাবলৈ পানী নাই, মানুহ মৰি আছে, কিন্তু তেওঁৰ ভক্তসকলে বাপুৱে কি কৰিছিলে? ফাকুৱা উৎসৱ পালন কৰিছিলে। আৰু তাৰ যেতিয়া তেওঁলোকে জোৱাৰ আনি দিলে, নৰেন্দ্ৰ দাভোলকাৰে এটা আন্দোলন কৰিছিলে, এটা সজাগতা গোটেই বিশ্বত আনিছিলে, তেতিয়া তাৰ কাৰণে তেওঁলোক সেই বছৰেই সেই আসাৰাম বাপুৰ নেতৃত্বতে হওক, প্ৰৰোচনাতে হওক, 2013 চনৰ 20 আগষ্টত তেখেতক হত্যা কৰা হৈছিলে। আৰু তেখেতৰ কামবিলাকৰ পৰাই আগৰে পৰাই তেখেতক মানে থ্ৰিটেনিং দি থকা হৈছিলে, মৃত্যুৰ ভাবুকি আহি আছিলে। আৰু সেইকাৰণে 1980 চনত যেতিয়া তেওঁক সুৰক্ষা দিবৰ কাৰণে যেতিয়া পুলিচ প্ৰশাসন আগবাঢ়ি আছিলে, তেতিয়া তেওঁ কি কৈছিল জানেনে? যদিহে মোৰ নিজা দেশৰ নিজা মানুহখিনিয়ে কৰিব পৰা দুৰ্ঘটনাৰ বাবে মই পুলিচৰ সুৰক্ষা ল'বলৈ যাওঁ, তেন্তে মোৰ কিবা ভুল হোৱা যেন লাগিব। মই ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কাম কৰি গৈছোঁ, মই কাৰো বিপক্ষে নগৈ সকলোৰে পক্ষতে কাম কৰি আছোঁ। গতিকে সেই তেনেকুৱা এজন ব্যক্তিক আমাৰ হত্যা কৰা হ'ল, অকালতে মৃত্যু আঁকোৱালি ল'বলগীয়া হ'ল। এতিয়া চাওক, আমি এতিয়া আহিলোঁ গোবিন্দ পানচাৰে। তেওঁৰ ভাল নামটো আছিল কি জানে? গোবিন্দ পানধাৰীনাথ পানচাৰে। তেখেতৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰত জন্মগ্ৰহণ কৰিছিলে। তেওঁ সৎ সাহসী বিজ্ঞান কৰ্মী আছিলে। আৰু তেখেতে মানে কি জাত পাতবিলাক বেছি বিশ্বাস কৰা নাছিলে। বেলেগ বেলেগ জাতিৰ মাজত বিয়া হোৱাটো তেওঁ খুব মানে সমৰ্থন কৰিছিলে। তাৰোপৰি কন্যা ভ্ৰূণ হত্যা কৰাটো তেওঁ সমূলি ভাল পোৱা নাছিল। তাৰ কাৰণে এইবিলাক বন্ধ কৰিবৰ কাৰণে বিভিন্ন তেওঁ প্ৰচেষ্টা নিজাববীয়াকৈ তেওঁ হাতত লৈছে। যাৰ কাৰণে গডমেনবিলাকৰ, ৰাম ৰহিম, আচাৰাম বাপুৰ দৰে যিবিলাক গডমেন আছিলে, যিবিলাক বাবা আছিলে, সেইবিলাকৰ কি হ'ল? বহু অসুবিধা হৈছিলে। যাৰ বাবে তেওঁকো 2015 চনৰ 16 ফেব্ৰুৱাৰী ৰাস্তাত যেতিয়া তেওঁ গৈ আছিলে, তেওঁ কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিব চেষ্টা কৰিছিলে। আৰু তেওঁ তাত লগে লগে হত্যা হোৱা নাছিল, তেওঁ চিভিলত গৈ পেলাই 16 ফেব্ৰুৱাৰীত গুলী মাৰিছিল। তেওঁ 20 ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যুমুখত আঁকোৱালি ল'বলগীয়া মৃত্যু হয়। ঠিক সেইদৰে আন এজন ব্যক্তি যে শ্বহীদ হ'বলগীয়া হ'ল বৈজ্ঞানিক মানসিকতা গঢ়িবলৈ গৈ কালবুৰ্গী। কালবুৰ্গীৰ আচল নামটো আছিলে মালেছেপ্পা মাদিভাল্লাপ্পা কালবুৰ্গী বা এম কালবুৰ্গী বুলি কোৱা হয়। তেখেতে হিন্দু ধৰ্মৰ মাজত থকা অন্ধবিশ্বাসৰ বৈজ্ঞানিক ব্যাখ্যা কৰিছিল। কিয়, কেনেকৈ হয়, এইবিলাক ভেলকিবাজি, এইবিলাক অলৌকিক ঘটনা একো নহয়, ইয়াৰ বিজ্ঞানটো এইটো। আৰু যাৰ কাৰণে কি হ'ল? গডমেনবিলাকৰ টকা খোৱা ব্যৱসায়টো ধ্বংস হৈ পৰিছিলে।
আৰু যাৰ পৰিণতিস্বৰূপে কি ক'ল কালবুৰ্গীৰ ওপৰত হিন্দু ধৰ্মীয় অনুভূতিক তাচ্ছিল্য কৰা বুলি কৰ্ণাটক উচ্চ ন্যায়ালয়ত কেছ পৰ্যন্ত দিয়া হৈছিলে কিয়নো কালবুৰ্গী আছিল নিজৰ স্থিতি অটল আছিলে তেখেতে কি কৰিলে যে অন্ধবিশ্বাসৰ ব্যৱসায় এইবিলাক ধ্বংস কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি গৈছিলে আৰু যাৰ বাবে 2015 চনৰ আপোনাৰ 30 আগষ্টত যেতিয়া তেওঁ ঘৰলৈ অহা সময়তে তেওঁক গুলীয়াই হত্যা কৰা হৈছিলে ঠিক সেইদৰে আন এগৰাকী আমাৰ ব্যক্তি হৈছিলে মহিলা হৈছে গৌৰী লংকেশ তেওঁ 16 বছৰ ধৰি সাংবাদিকতা কৰি আছিলে সাংবাদিকতা কৰি থকা এগৰাকী ব্যক্তিয়ে তেওঁ এইবিলাক যে আপোনাৰ গোড়া হিন্দুত্ববাদ মহিলাৰ ওপৰত কৰা অন্যায় পৰ্দা প্ৰথা জাত পাত ভেদ এইবিলাক নাইকিয়া কৰিবৰ কাৰণে বহুত কষ্ট কৰিছিলে দিনে ৰাতিয়ে লাগিছিলে আৰু তেখেতে খেলে আন্না পলিটকোভস্কি বঁটা এটা পাইছিলে তেখেতে এটা আন্তৰ্জাতিক সাংবাদিকতাৰ সাহসিকতাৰ বঁটা পাইছিলে কিন্তু কি হ'ব সেইগৰাকী মহিলাকো 2017 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে নিজৰ ঘৰতে আহি থৈ পেলাই কোনো দুৰ্বৃত্তই গুলিয়াই থৈ যায় মাৰি পেলালে তো এই চাৰিগৰাকী ব্যক্তিক সোঁৱৰণ কৰি অল ইণ্ডিয়া পিপল ছায়েন্স নেটৱৰ্কে কি কৰিলে যে 20 আগষ্ট তাৰিখটো ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন কৰিম বুলি থিৰাং কৰিলে আৰু সেই বিষয়টোৰ ওপৰত আজি ভাৰতবৰ্ষৰ সকলোবোৰ বিজ্ঞানৰ লগত জড়িত অনুষ্ঠানে সমৰ্থন কৰি 20 আগষ্ট তাৰিখটো বিজ্ঞান মনস্কতা দিৱস পালন কৰি আহিছে কাৰণ ডক্টৰ নাৰেন্দ্ৰ দাভোলকাৰে কৈছে I am fighting within the framework of the Indian Constitution and it is not against anyone but for everyone আমাৰ কৈছোৱেই যে ভাৰতৰ সংবিধানৰ 51A আৰ্টিকল 51A দিয়া আছে যে ফাণ্ডামেণ্টেল ডিউটিজ অফ এ চিটিজেন ইজ টু ডেভেলপ scientific temper humanism and spirit of inquiry and reformation গতিকে সংবিধানত দিয়া এটা বস্তুৰ লগত এটা বিষয়ৰ লগত যদি সমাজত কোনোবাই কাম কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহে সেইজন ব্যক্তিক কিহৰ কাৰণে পুলিচৰ সুৰক্ষা লাগে সেইজন ব্যক্তিক কিহৰ কাৰণে তেওঁক হত্যা কৰা হ'ল সেইকাৰণে এটা ডাঙৰ এটা প্ৰশ্ন এটা হয় কাৰণ সাংবিধানিক সুৰক্ষাৰ কবচ হিচাপে তেওঁলোক আগবাঢ়ি আছিলে যে আৰ্টিকল আজি ভাৰতীয় সংবিধানৰ আৰ্টিকলৰ 51A কোৱা আছে যে সাইণ্টিফিক টেম্পাৰমেণ্ট এটা মৌলিক কৰ্তব্যৰ ভিতৰত পৰে যাক সুৰক্ষিত কৰিবলৈ যোৱাৰ কাৰণে এই চাৰিগৰাকী ব্যক্তি শ্বহীদ হ'বলগীয়া হ'ল সেইকাৰণে কৈছোঁ বিজ্ঞান মানসিকতা গঢ় দিবলৈ যোৱা শ্বহীদসকল এটা চাওক আপোনাৰ স্ক্ৰীনত দেখি আছে যে ব্ৰুনুক হত্যা কৰা হৈছিল জ্বলাই দিয়া হৈছিল কিহৰ কাৰণে তেওঁ কৈছিলে আৰু ঢেৰ অনন্ত সূৰ্য থাকিব পাৰে সেইটোৱে যে অকল পৃথিৱীখনেই নহয় তেনেকুৱা অনন্ত পৃথিৱী থাকিব পাৰে সেই কনচেপ্টটো দিছিলে গেলিলিঅ'ই মৃত্যু হ'ব বুলি ভয়তে তেখেতে নিজৰ যি আৱিষ্কাৰ সেই আৱিষ্কাৰবিলাক ভুল বুলি কৈ তেওঁ বাচি থাকি পৃথিৱীৰ কাৰণে তেওঁ এটা কি ক'ল নতুন এটা অৱদান দি থৈ গ'ল মিছা ক'বলগীয়া হ'ল প্ৰথমতে কিন্তু পিছতকৈ সকলোৱে স্বীকৃতি দিবলগীয়া হ'ল অন্ধবিশ্বাসনো কি অন্ধবিশ্বাস মানে হ'ল কোনো ব্যাখ্যা নথকাকৈ কোনো এটা বিষয় বা নিয়ম অন্ধভাৱে নিজৰ বিবেক শূন্য কৰি বিশ্বাস কৰাকে বুজায় সেইকাৰণে 1964-66 কোঠাৰী কমিশ্যনে কৈছে ইফ সায়েন্স ইজ poorly taught and badly learned it is little more than burdening the mind with the dead information and it could degenerate even into new superstition যদি এজন শিক্ষক এজনে বিজ্ঞানটো যদি ভালদৰে পঢ়াব নোৱাৰে ভালদৰে বুজাব নোৱাৰে তেতিয়াহ'লে ই এটা নতুন অন্ধবিশ্বাসৰ সৃষ্টি কৰে সেই শিশুসকলৰ মানসিকতাত অন্ধবিশ্বাস আপোনাৰ আৰু মোৰ মাজত কিমাননো আছে চাওঁ আহকচোন হয়তো আছে চাওক আপোনালোকে ফটো চালে গম পাব আছেনে এইটো দোকান ঘৰ হোটেল কিবা নতুনকৈ লোৱা শ্ব'ৰুম এটা সকলোৰে আপোনাৰ নেমু এটা জলকীয়া কিছুমান ওলমাই থোৱা হয় অশুভ শক্তি নাইকিয়া কৰিবৰ কাৰণে সেইটো এটা অন্ধবিশ্বাস এটা আপোনাৰ মোৰ মাজত থকা আৰু এতিয়া ক'লা মেকুৰী ৰাস্তা পাৰ হ'বলৈ ধৰিছে ঈশ্বৰ ক'লা মেকুৰী কৃষ্ণ কৃষ্ণ আজি তুমিহে জানা দেই ইছ মেকুৰী ৰাস্তা কাটিলে আজি যাত্ৰা ভংগ হ'ল আৰু মোৰ তে কয় দে আপোনাৰ ৰবটটোৱে যে তোমাৰ ক্ষীৰদবোৰ আছে আকাশ ছবি কি কৈছে তোমাৰ শনি দশা আঁতৰ কৰিবলৈ শনিবাৰে ক'লা মাছ পুৰি ক'লা মেকুৰী খোৱাবা সেই কোনোবা এটাই কৈ থৈ গ'ল যে কি শনি দশা আঁতৰ কৰিবৰ কাৰণে শনিবাৰে ক'লা মাছ
পুৰি পেলাই ক'লা মেকুৰী খুৱাবলৈ দিছে তাৰ সলনি কি কৰিব কওকচোন সেই ক'লা মাছ মানে কি মাগুৰ মাছ গৰৈ মাছ চেঙেলী মাছ এইবিলাক মাছৰ আটাইতকৈ ভিটামিনটো বেছি গতিকে তাৰ সলনি আপোনালোকে কি কৰক সেই মাছটো নিজে খাওক বা নিজৰ সন্তানক খাবলৈ দিয়ক শনিদশা নিজে ভাল হ'ব কাৰণ বেমাৰ ভাল হ'লে শনিদশা ভাল হ'ব গতিকে এটা ৰবটেও সেই মেকুৰীটো দেখি পেলাই অহ হোৱাট এ বেড ওমেন অন ৱে টু মাই ইণ্টাৰভিউ গতিকে এই অন্ধবিশ্বাস মানুহৰ পৰা ৰবটৰ তালৈকো গুচি গ'ল চাওক দুটা শালিকা দেখিলে ভাল এটা শালিকা দেখিলে বেয়া তিনিটা শালিকা দেখিলে বেয়া চাৰিটা শালিকা দেখিলে জুৰীয়া দেখিব লাগে সেই মানসিকতা আমাৰ আছে যাৰো এনেকৈ ফাক হৈ আছে যে ভাল যদি লাগি থাকে কি হ'ল ঘৰখনৰ কাজিয়া লাগিব এইটো হয় নাই গতিকে এই ঝাৰু কেতিয়াও একেলগে নাৰাখিব দেই বাহনি কেতিয়াও একেলগে ৰাখিব নালাগে ঘৰৰ কাজিয়া লাগিব ঘৰখনত ফাক ফাককৈ ৰখা হয় বাল্টি খালী বাল্টি যদি আপুনি দেখিলে আৰু শেষ আৰু খালী বাল্টি দেখাৰ লগে লগে কি হ'ল মোৰ আজি যাত্ৰা বেয়া হ'ব অমংগল হ'ব এইবিলাক ৰাতি 12টা বজাত ভূত ওলায় আত্মা ওলায় কিবা কিবি আপবিতি কিবা কিবি ওলাব কাৰণ কিয় ৰাতি 12টা বজাৰ লগে লগে ফেঁচাই নিউকৈ মাতে ফেঁচাইটো দিনতো মাতে কিন্তু ৰাতি নিউ মানে ফেঁচাৰ মাতটো নিউ মানে এনেকুৱা তোক নিবলৈ আহিছোঁ তাৰমানে কোনোবা মৰিব আজি এতিয়া চাওক এইটো যে শনি গ্ৰহ আমাৰ পৰা 1.6079 বিলিয়ন কিলোমিটাৰ দূৰত্বত আছে আৰু কিনাৰত থকা সেই শনি ভগৱানে খালি কিনে আমাৰ কাউৰীৰ পিঠিত থকা শনি ভগৱানে ইমান দূৰত্বত থকা শনি ভগৱান গৰাকীয়ে আহি পেলাই আমাৰ শনি দশা বেয়া কৰিব আৰু আহিছে কেনেকৈ আজিলৈকে আমাৰ এটা শনি গ্ৰহলৈকে যাবৰ কাৰণে আমাৰ জানেই প্ৰস্তুত কৰিব পৰা নাই কিয়নো তেখেতে কাউৰীৰ পিঠিত তাৰ পৰা ইয়ালৈ আহিছে এজন বিজ্ঞানৰ শিক্ষক শিৱধৰ বৰুৱা ছাৰ অঁকা কাৰ্টুন তেওঁ মানে পঢ়াই থাকোঁতে বৈজ্ঞানিক মানসিকতাৰ কথা কয় যেন যেতিয়া টিক টিক কৰে তেতিয়া তেওঁ সৈত বুলি ছাত্ৰ ছাত্ৰীৰ আগত কয় 1980 চনৰ যেতিয়া সূৰ্যগ্ৰহণ হৈছিলে সেই সূৰ্যগ্ৰহণৰ সময় অন্ধবিশ্বাস আছে অক্সিজেন কমি যাব বিষাক্ত গেছ ওলাব ইত্যাদি লগে লগে সুমন্ত বৰুৱাই ধুনীয়াকৈ কাৰ্টুন এটা উলিয়ালে আৰু ঠিক সেইদৰে 2009 চনত চাওক পৰিৱৰ্তনটো 1980 চনত অৱস্থা আছিল তেনেকুৱা গৰু ছাগলী চবৰে একদম পুৰা চকুত বেন দিছিলে আৰু 2009 চনত চাওক সকলোৱে একেলগে ৰাজহুৱাভাৱে বিশ্বনাথ চাৰিআলি সূৰ্যগ্ৰহণ চাইছে আৰু লগতে গ্ৰহণ চলি থকাৰ সময়ত খাইছেও হয়নে সুন্দৰভাৱে খাইছে আৰু সেইখিনি ব্যক্তি এতিয়াও জীয়াই আছে মামুদ আহমেদ তেওঁ শিক্ষক হয় বাইদেউগৰাকী আছে যোনে বিলাইছে ছাৰো আছে গতিকে সকলোখিনি এতিয়াও জীৱিত অৱস্থাত আছে গণেশে মোৰ হাতৰ পৰা গাখীৰ খাইছে যেতিয়া ৰাকেশ পাল নোহোৱাকৈ মই APSCত চিট পামেই গতিকে গণেশে গাখীৰ খোৱা ঘটনা এটা ঘটিছিলে শিৱধৰ বৰুৱাই ছবি আঁকিছে এইফালে গণেশে গাখীৰ খাই আছে 1995 চনত আৰু এইফালে সেই গাখীৰখিনি কৈশিক ক্ৰিয়াৰ জৰিয়তে বা পিষ্টতানৰ প্ৰক্ৰিয়াৰ জৰিয়তে গৈ পেলাই জমা হৈছে আৰু তেওঁ গাখীৰ বিক্ৰী কৰি টকা ইনকাম কৰিছে গড়ৰ খৰ্গ চাওক গড়ৰ খৰ্গ এটা কি হ'ল গড়ৰ খৰ্গ একো নাই ৰাইনো হৰ্ন ইজ মেড অফ কেৰাটিন দ্য ছাবষ্টেন্স হুইচ ইজ নেইল হেয়াৰ ফিডাৰ্ছ বিগ এক্সেট্ৰা আৰ মেড অফ ইট হেজ ন' মেডিচিনেল প্ৰপাৰ্টিজ বিজ্ঞানীসকলে কৈ থৈছে নখতো থাকিব চুলিটো থাকিব চবত থাকিব এটা বিশ্বাস এটা যে নিগনিয়ে যিখন গাখীৰ খালে গণেশৰ বাহন যেতিয়া হয় সেই গাখীৰখিনি আপোনাৰ সন্তানে যদি খায় তেতিয়া সন্তানৰ কোনো ধৰণৰ বেমাৰ সৃষ্টি নহয় গতিকে সেই গাখীৰখিনি খাব কাৰণে দিয়া হৈছে ৰাহু আৰু কেতু এতিয়া ৰাহু আৰু কেতু যিসকলে বিশ্বাস কৰে তেওঁলোকে এটা কথাই বিশ্বাস কৰে আপোনালোকে ছবিখনত চাই লওক ৰাহু কেতু বিশ্বাস কৰে নাই পৃথিৱী 8টা গ্ৰহ আছে তেওঁলোকৰ হিচাপ মতে হয় 8টা গ্ৰহ শুদ্ধ আছে আৰু 8টা গ্ৰহ এটা গ্ৰহ হৈছে ৰবি মানে সূৰ্য এটা গ্ৰহ বুলি তেওঁলোকে ধৰিছে জ্যোতিষসকলে সূৰ্য মংগল থাকে আছে বৃহস্পতি আছে শুক্ৰ আছে শনি আছে ৰাহু আৰু কেতু আছে হয়নে আৰু বুধ আছে তে এইকেইটা 8টা গ্ৰহ আছে তেওঁলোকৰ আৰু এটা আছে চেণ্টাৰত কি আছে পৃথিৱীখন আছে পৃথিৱীৰ চাৰিওফালে এই 8টা গ্ৰহ ঘূৰি আছে নেপচুন ইউৰেনাছ এইবিলাক একো নাই এইবিলাক ঘূৰি আছে আৰু ৰাহু আৰু কেতু ঘূৰি আছে তে গতিকে যদি আপোনালোকে যদি আজিৰ তাৰিখতো শিক্ষিত হয় মই অশিক্ষিত মানুহখিনি কথা বাদ লৈ দিলে পঢ়া শুনা কৰা নাই কিন্তু যিখিনি শিক্ষিত মানুহে জ্যোতিষশাস্ত্ৰ ব্যৱহাৰ বিশ্বাস কৰে তেতিয়া তেওঁলোকে ভাবি লওক যে আপোনালোকে জানে যে ৰবি সূৰ্য ৰাহু আৰু কেতু পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে পৃথিৱী কেন্দ্ৰত স্থিৰ হৈ আছে এই ছবিখন চাই আপোনালোকে বিশ্বাস কৰিব নে নকৰিব আপোনালোকৰ পিছৰ কথা
পৰীক্ষা দিবলৈ গৈ আছে কি হৈছে ডিম খাবলৈ মোৰ মেট্ৰিকলৈকে পৰীক্ষা কি হ'ল মই 0 পাম এইটোতো আমাৰ এটা অন্ধবিশ্বাস এটা আমাৰ মাজত আছে হয়নে নাই জানো আচ্ছা তাৰপিছত কি আহিলে দাঁতত পোক লগা আমাৰ গোটেই শৰীৰৰ আটাইতকৈ টান অংগটোৱে হৈছে দাঁতত কেতিয়াও পোক লাগিব নোৱাৰে দাঁত ক্ষয় হয় আৰু কিয় হয় আমি জানো আমাৰ যেটো খাদ্যৰ পৰা যেলে বেক্টেৰিয়া হোৱাৰ কাৰণে মুখত এচিড সৃষ্টি হয় আমাৰ দাঁত ভালকৈ পৰিষ্কাৰ নকৰা বলে সেই এচিডে দাঁতবিলাক ক্ষয় দিয়ে ইয়াত দাঁতত কোনো পোক নালাগে যেনে গৰুৰ ভৰিত পোক লাগে যেনেকৈ গেলিলে ঘাঁত পোক লাগে তেনেকুৱা কোনো পোক নালাগে আৰু যেলে পোক ওলায় পোক চাফা কৰা মানুহবিলাকে যে গাঁৱে চাঁৱে থাকে তেওঁলোকে কলগছৰ সেই বগা পোক বা বিভিন্ন ধৰণৰ বগা পোক আনি পেলাই হাতৰ চেপতে ৰাখি থয় আৰু দেখুৱাই দিয়ে তোৰ পোকটো ভাল হৈ গ'ল মই উলিয়াই দিলোঁ বুলি ঘৰৰ পৰা ওলোৱা প্ৰথম খোজ সোঁ ভৰি দিব নে বাওঁ ভৰি দিব নিশ্চয় সোঁ ভৰি দিলে যাত্ৰা শুভ হ'ব নহয় জানো চকীখিনি ভূত পেটাত্মা কিবা বহিব বুলি ৰাতি আপোনাৰ চকী এনেকৈ থৈ দিয়া হয় দিনতহে চকীখিনি থিয় কৰা হয় ভাগ্য চাই আছে সেইসকলে যাৰ নিজৰে ভাগ্যৰ অৱস্থা নাই গামোচা পিন্ধি ঘৰ নথকা অঘৰীজনে চাই আছে সেই উঠি অহা যুৱকজনৰ যে তেওঁৰ ভাগ্য কি হ'ব তেওঁ চাকৰি পাব নাই তেওঁৰ বেমাৰ আজাৰ ভাল হ'ব নাই চুৰ ডকাইতি নাইকিয়া হ'ব নাই কিন্তু নিজৰ তাতে চুৰ কৰিবলগীয়া একো বস্তু নাই গোটেইবিলাক উপগ্ৰহৰ কাৰণে আঙঠি পিন্ধিছে গতিকে আঙঠি পিন্ধিবলৈ তেওঁৰ জেগা নাই এইটো সুমন্ত বৰুৱাই 2002 চনত সায়েন্স ৰিপৰ্টাৰলৈ আঁকিছিলে ছবিটো এয়া চাওক নিগনিয়ে খোৱা প্ৰসাদ ৰাইজৰ মাজত বিলাই আছে দুখদায়ক বেদনাদায়ক পলিঅ' ৰোগীত আক্ৰান্ত এগৰাকী শিশুক এগৰাকী বেজে চিকিৎসা দি আছে জীৱন্ত চিত্ৰ এখন ডাইনী এই মহিলাগৰাকীৰ কাৰণে গাঁওখনত অশান্তি হৈছে বেমাৰ হৈছে তেওঁক হাৰাশাস্তি কৰি মাৰিব আহিছে সকলোৱে আই গোসানী শিশুগৰাকীয়ে ক'লে যে গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ কাৰণে গাঁওখনৰ অশান্তি হৈছে গতিকে সকলোকে আঁঠু কাঢ়ি ক্ষমা খোজাব লাগে কথামতেই কাম সকলো বয়োজ্যেষ্ঠসকলে আহি পেলাই কাণত ধৰি আঁঠু কাঢ়ি আছে আৰু আই গোসানীয়ে কিশোৰীগৰাকীয়ে নিৰ্দেশনা দি আছে এয়া চাওক গৰুৰ 5টা ঠেং ওলালে গতিকে ঈশ্বৰৰ অৱতাৰ হ'ব এখন গাড়ীত অঘৰী জীৱন যাপন কৰা মানুহ এজনে লৈ আছে আৰু ইনকাম কৰি আছে গতিকে ভগৱান যাৰ লগত আছে তেওঁৰ এখন নিজৰে খাবলৈ ঘৰ নাই থাকিবলৈ জেগা নাই তেওঁ আকৌ ভিক্ষা কৰি খাবলগীয়া কিয় হৈছে 2018 ডকমকা 2013 ডিফু ক'ব লাগিব নেকি খোপা ধৰা বুলি এটা মাত্ৰ মেছেজ গৈছিলে গাঁৱৰ মানুহবিলাকৰ মাজলৈ আৰু জীৱন্ত ডেকা ল'ৰাকেইটাক হানি খুনি মাৰি শেষ কৰি পেলালে আৰু এয়া 2019 জুলাই মাহ MBA পাছ কৰা এগৰাকী ল'ৰা বাপেক বিজ্ঞানৰ শিক্ষক অদ্ভুত শক্তি আছে বুলি তাণ্ডৱ নৃত্য কৰিছিল উলংগভাৱে নিজৰ ঘৰ জ্বলাই পেলাইছিল নিজৰ নামঘৰ নে মন্দিৰৰ তলত মানে কিছিল সম্পত্তিৰ ভঁৰাল আছে বুলি উলংগভাৱে ঘৰৰ সকলোকে কৰি যি তাণ্ডৱ কৰিলে আৰক্ষী গুলিত তেওঁৰ পুতেক মৃত্যু হ'ল আৰু শিক্ষকগৰাকী ঘৰখনে বাদ দিবলগীয়া হ'ল এই তান্ত্ৰিক বেজৰ বেজালিৰ কাৰণে টিংকু ডেকাৰ কাহিনী আমি সকলোৱে জানোৱেই এতিয়া আমাৰ নতুন কিছুমান অদ্ভুত বিজ্ঞানৰ অন্ধবিশ্বাস এজন হৈছে ইছৰোটোৰ চেয়াৰমেন কৈ থৈছে চন্দ্ৰযান 2ৰ কে শিৱন তেওঁৱে কৈছিলে যে কেতিয়া আমাৰ চন্দ্ৰযানটো লাঞ্চ কৰা হ'ব আৰু আমি যে অসফল হ'লোঁ ইমানখিনি চোৱা চিতা কৰাৰ পিছতো অসফল কিয় হ'লো ডাঙৰ প্ৰশ্ন এটা ইছৰোৱে কোকোনাট ভাঙিছে মানে শুদ্ধভাৱে লাঞ্চিং কৰিবৰ কাৰণে অশুভ শক্তি নাইকিয়া কৰিবৰ কাৰণে কিহৰ লাঞ্চিং কৰিব ৰকেট লাঞ্চিঙৰ কাৰণে আধুনিক অন্ধবিশ্বাস উলুটা ৰামধেনু স্মাইল ইন দ্য স্কাই সেই উলুটা ৰামধেনু চাই পেলাই সকলোৱে আমালে টিভি চেনেলে কিবা কিবি বিভিন্ন আজিকালি চেনেলে ওলাই গ'ল যে এটা কৰোনাৰ সময়তে উলুটা ৰামধেনু ওলাইছে গোটেই বিপদ অনিবাৰ্য বঙাইগাঁৱৰ ঘটনা টিভিত হুলস্থুল হৈ গ'ল আমি সাইণ্টিফিক টেম্পাৰামেণ্টে ভিডিঅ' বনাই পেলাই কিয় কাৰণে উলুটা ৰামধেনু ওলালে সজাগতা কৰিবলগীয়া হ'ল পৃথিৱী ধ্বংস হ'ব নেকি হুলস্থুল হৈ গ'ল পৃথিৱীৰ মানে আমাৰ মেগনেটিক যিখন ফিল্ড আছে
মেগনেটিক উইক হৈ পৰিছে গতিকে সূৰ্যৰ যিবিলাক সৌৰ শিখা বা বিভিন্ন ধৰণৰ সূৰ্যৰ পৰা অহা ৰেডিয়েশ্যনবিলাক বিকিৰণবিলাকে আমাৰ পৃথিৱীৰ জীৱকুল ধ্বংস কৰি পেলাব বুলি হুলস্থুল আৰম্ভ হৈ গ'ল তাৰো এটা সজাগতামূলক আমি ভিডিঅ' কৰিবলগীয়া মাছৰুম খায়ো কিন্তু আমাৰ তাহানিয়াৰ পৰা এতিয়ালৈকে বহু পৰিয়াল ধ্বংস হৈ গৈছে তাৰ ওপৰতো আমি অন্ধবিশ্বাসবিলাকৰ ওপৰতো আমি কিছুমান সজাগতা ভিডিঅ' বনাইছোঁ সাপে খুটাৰ কাৰণে কিমানটা পৰিয়াল আমাৰ ধ্বংস হৈ পৰিলে কিমান শিশু মৰিবলগীয়া হ'ল তেওঁলোকে সাপে খুটাৰ লগে বেজ কবিৰাজ বাবাজী এইবিলাক সকলোকে লৈ আনি পেলাই কি হ'ল চিকিৎসা কৰিব মানে চিকিৎসকৰ ঘৰলৈ নাপায়গৈ চিকিৎসকৰ ওচৰত নাপায়গৈ সেই বেজ কবিৰাজে কৰি থাকোঁতেই শিশুগৰাকী মৰাই থাকে আনকি মোৰ ছাত্ৰ এগৰাকী ঢুকালে এই লকডাউনৰ সময়তে চিকিৎসকৰ ওচৰলৈ সময়মতে নোপোৱাৰ কাৰণে সেই তাত ভিতৰত থকা অন্ধবিশ্বাসো নাইকিয়া কৰিব মানে ভিডিঅ' বনোৱা হৈছে গছৰ পাতে আল্লাৰ বাণী এটা ওলাইছিল নহয় মাজতে হুলস্থুল হৈ গৈছে তামোল গছৰ লাও পাতৰ আমুক গছৰ সেইবিলাক কিন্তু কিহৰ কাৰণে হৈছিলে কোনটো মকৰাৰ কাৰণে কি পোকৰ কাৰণে হৈছিলে সেইটো এটা কাৰণ ডাঙৰ এটা হুলস্থুল হৈছে তাৰ এটা শুদ্ধ বৈজ্ঞানিক ব্যাখ্যা এটা দিবলগীয়া হ'ল তাৰপিছত আকৌ নতুন এটা মানে কি আছিল নতুন যিটো আমাৰ অন্ধবিশ্বাস সূৰ্যত লকডাউন হয় প্ৰত্যেক এটা টাইম চাৰ্কুলৰ নিয়ম মতে এটাকে সূৰ্যৰ কি হ'ল তাৰ টেম্পাৰেচাৰটো কমি আহে তাৰ মানে কি হেৰিটো কমি যায় সৌৰ শিখাবিলাকো কমি আহে যাক সূৰ্যক লকডাউন বুলি ক'ব পাৰি কিন্তু সেইটোৰ কাৰণে যে পৃথিৱীত প্ৰলয় হ'ব বানপানী হ'ব ভূমিকম্প হ'ব প্ৰাকৃতিক দুৰ্যোগ হ'ব সেইটো বিৰাট এটা হুলস্থুলৰ সৃষ্টি হৈছিলে কৰোণা ভাইৰাছ বোলে সৃষ্টি হৈছে বোলে সূৰ্যগ্ৰহণৰ পৰা সূৰ্যগ্ৰহণৰ কাৰণে আৰম্ভ হ'ল আৰু এইটো সূৰ্যগ্ৰহণৰ ধ্বংস হ'ব একদম হুলস্থুল হৈ গৈছিলে ৰাশি চক্ৰ চাই পেলাই মানুহবিলাকে মানে গোটেই কৰোণা ভাইৰাছৰ নিষ্পত্তি কেতিয়া হ'ব জন্ম কেনেকৈ হ'ল গোটেইবিলাক আপোনাৰ হুলস্থুল তাৰ ওপৰত আমি ভিডিঅ' বনাবলগীয়া হ'ল তাৰপিছত আকৌ আমাৰ মৰাণত তিনিচুকীয়া শিৱসাগৰ মৰাণৰ এইফালৰ বাগানবিলাকৰ এৰিয়াত কি আছিলে যে আমাৰ পটাগুটিত থিয় হৈ যাওঁতে বগা পটাগুটিত ভগৱান সৃষ্টি হ'ল গতিকে আজিৰ দিনত এইবিলাক মানে বিভিন্ন ধৰণৰ তাৰমানে নতুন অন্ধবিশ্বাস কিছুমান ওলাই আছে আৰু শেষত এটা কথাই কওঁ নিজা বিবেকক জাগ্ৰত কৰক নিজকে এবাৰ চিকুটি চাওক আপুনি কি কৰিব গৈ আছে আপুনি দেখা ভুলৰ প্ৰতিবাদ কৰক বিপদত পৰি মানসিকভাৱে দুৰ্বল নহ'ব সেইটোৱে অনুৰোধ জনাইছোঁ আহকচোন এই 20 আগষ্টৰ বিজ্ঞান মনস্কতা দিৱস উপলক্ষে যিকেইজন শ্বহীদ হৈ গ'ল আৰু যাতে শ্বহীদ হোৱাটো আমি বন্ধ কৰি আমি যিখিনি ব্যক্তি আছোঁ যুৱক যুৱতী শিক্ষিত ব্যক্তি আছোঁ সম্পূৰ্ণ মই কোৱা চাৰ্টিফিকেট লোৱা শিক্ষিতসকলক কোৱা নাই বৈজ্ঞানিকভাৱে নিজকে মানসিকতা গঢ় দিবৰ কাৰণে সক্ষম হৈছে সেই যুৱক যুৱতী নৱপ্ৰজন্ম আগবাঢ়ি আহোঁ আৰু আমাৰ সমাজত থকা এই অন্ধবিশ্বাসবিলাক দূৰ কৰিবৰ কাৰণে চেষ্টা চলাওঁ তেতিয়াহে হয়তো এই বিজ্ঞান মনস্কতা দিৱস পালন কৰা আৰু লগতে দাভোলগাৰ পানচাৰে কালবুৰ্গী গৌৰী লংকেশ্বৰ যি তেওঁলোকৰ আত্মবলিদান সেই বলিদানখিনি আমাৰ মানে কামত আহিব আজি ইয়াকে ক'লোঁ ধন্যবাদ